ইফালে মহানগৰীৰ পানীখাইটিটো ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে 4জনকৈ ছাত্ৰ পথৰ পৰা দ খাৱৈত বাগৰি পৰিল বিলাসী বাহন এখন মহানগৰীৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত এই ছাত্ৰ আটাইকেইজন আৰু বহু দকৈ তেওঁলোকে বাগৰি পৰিছে পানীখাইটিত এই ঘটনা পানীখাইটিৰ ৰাজবাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ পাৰত বহি অত্যাধিক সুৰাপান কৰি আছিল এই ছাত্ৰকেইজনে অত্যাধিক সুৰাপান কৰি তীব্ৰ বেগত বাহন চলোৱাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকে উত্থাপন কৰিছে আপুনি দৃশ্য দেখিছে টিভিৰ পৰ্দাত কেবা ফুট দ এই গাঁত বা কেবা ফুট দ খাৱৈ তাত ব্ৰহ্মপুত্ৰৰ পাৰত থকা অৱস্থাত তাত বাগৰি পৰিছে এই বাহনখন গাড়ীখন প্ৰথমতে এনে কেদিভাটাত মাল খাই আছিল মাল খাই আহোঁতে পুৰা পিকআপত আহিছে গাড়ীখন লৈ কিনে আহি কিনে ইয়াতে মোটামুটি 5 মিনিট ৰখিছে ৰখাৰ পিছতে কি বা এনে চিন্তা কৰি লাহে লাহে গাড়ীখন আহি কিনে ড্ৰেইনত পুৰা একদম মস্ত ড্ৰেইনত সোমাই গৈছে তাৰে পৰা আমি চাই আছিলোঁ আমি মোটামুটি প্ৰায় গাঁৱৰ মানুহ আছিল আমাৰ 4-5 জন আছিলোঁ আহি কিনে আমি দেখা পালোঁ গাড়ীখন পাল্টি হৈ গ'ল তাৰ পিছত আহি কিনে এজন ল'ৰা মানে গাঁৱৰ ভৰিত গাড়ীখন পৰি আছে পৰি থাকোঁতে আমি মোটামুটি 4জন মানুহে গাড়ীখন টানি পেলাই ঠেলি কিনে অকণমান উঠাই দিলোঁ উঠাই দিয়াৰ পিছত তেওঁলোকক আমি টানি কিনে উঠাই দিলোঁ মানুহবিলাকক উঠাই দিয়া মানে দুজন মানুহে বহুত চোট পাইছে মোক কৈছে বোলে মই তেওঁলোকে কৈছে কিয় কাৰণে হৈছে তেওঁলোকে বোলে মাষ্টৰে পঢ়ি আছে বোলে এজনে